হয় আজি যোৱা 6 দিনে হ'ল আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘ এটা ওলাই অহা। আমি যথেষ্টখিনি চেষ্টা কৰি আছো আমি তাক আবদ্ধ কৰি ভিতৰলৈ সোমোৱাই দিবলৈ হওক বা আবদ্ধ কৰিবলৈ। আমাৰ পিঞ্জৰা পতাও হৈছিলে, আমি কেমেৰা ট্ৰেপো কৰিছো আৰু আজি আমাৰ নতুনকৈ আৰু এটা পিঞ্জৰা পতা হৈছে। আজি হয়তো আমি চেষ্টা কৰিছো, আমি ভাবিছো আজি আমি কিবা এটা সাকসেস হবলৈ সক্ষম হ'ম। আপোনালোকৰ দাঁতি কাষৰীয়া ওৰাং ৰিজাৰ্ভৰ পৰা ওলাই অহা বুলি আপুনি যিহেতু ইতিমধ্যে ক'লে, ইয়াতে কিবা অনিষ্ট বাঘে কিবা অনিষ্ট কৰা হৈছে? তেনেকে মানুহৰ একো অনিষ্ট কৰা নাই, কিন্তু ছাগলী এতিয়ালৈকে 4টা ছাগলী মাৰিলে, সেইখিনিয়ে। এতিয়ালৈকে কেইটা পিঞ্জৰা দিলে আপোনালোকে? এতিয়ালৈকে 2টা দিছো পিঞ্জৰা। ফুটমাৰ্ক পোৱা হৈছে, যিটো পিঞ্জৰা আমাৰ পাতি থোৱা হৈছিলে তাতো আমি ফুটমাৰ্ক পাইছো, কিন্তু মানে তাত কুকুৰৰ কাৰণে আমাৰ অসুবিধা হৈছে, কুকুৰ সোমাই থাকিলে সেইকাৰণে হয়তো বাঘটো সোমাব সক্ষম নহলে। স্থানীয় ৰাইজক এইটোৱে কম, তেওঁলোকে অকমান সজাগ হৈ থাকক। আজি 5-6 দিন হ'ল আমি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগত সঘনে জড়িত হৈ আছো আৰু জড়িত হৈ তেওঁলোকৰ আদেশ মৰ্মে আৰু তেওঁলোকৰ লগত কথা বতৰা পাতি, যিহেতু এলেকাটো আমাৰো হয়, আমাৰ এলেকাৰ পৰা আমাৰ মঙললৈ আমি ভিতৰ ষ্টাফ হয়, তেওঁলোকৰ লগত যোগাযোগ কৰি আমি সদায় সিহঁতৰ লগত আমি এনিটাইম ডিউটিত আছো আৰু তেওঁলোকৰ লগত তেওঁলোকে যেনেকৈ কয় তেনেকৈ আছো আৰু তেওঁলোকে ক'বই আমি আছো নে নাই। কিন্তু হয়, বাঘৰ উমান পাইছো আৰু বাঘটো স্পষ্ট। আমি পৰহি দিন যেতিয়া বাঘটো ৰাস্তাত এইখিনিতে ৰাস্তাতে আমি মই নিজে দেখা পাইছো আৰু মই ভিডিঅ' কৰিছো, কৰি পেলাই কিনে মই ওৰাঙৰ ষ্টাফক লগে কৈছো আৰু তেওঁলোকে সিফালেদি আহিছে, ৰাস্তা কিনাৰেদি অহাৰ পিছত বাঘটো আকৌ নলীৰে আকৌ নামি গ'ল। মই নিজে দেখা পাইছো, স্পষ্ট দেখা পাইছো বাঘটো। মই কিবা আশা কৰিব পাৰি? এতিয়া আশা কৰিব পাৰি, কিন্তু আমাৰ যিটো পিঞ্জিৰা পতা হৈছে এই পিঞ্জিৰাত সোমোৱা বুলি আমি আশা কৰি আছো আৰু আশাত বন্দী আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।